এতিয়া নহ'ব স্মাৰ্ট মিটাৰ নামত জাগিছে মিটাৰ আমাক নালাগে আমাৰ মাজত ভাগ ভাগ কৰি পকেট মাৰিবলৈ দিয়া নহ'ব দিন ডকাইত আমাক নালাগে লুণ্ঠনকাৰী আমাক নালাগে চাওক স্মাৰ্ট মিটাৰক লৈ সমগ্ৰ ৰাজ্যৰ লগতে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত আজি তিতাবৰ মহকুমা সমিতিয়ে তিতাবৰৰ যি APDCL উপসংমণ্ডলৰ কাৰ্যালয় তাত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আজি তিতাবৰৰ বিভিন্ন প্ৰান্তৰ আমাৰ বিশেষকৈ কৃষিজীৱী গ্ৰামাঞ্চলৰ ৰাইজ গাঁৱৰ ৰাইজ চাহ বাগিচাৰ ৰাইজ মধ্যবিত্ত ৰাইজ সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। আমাৰ এটাই কথা যে স্মাৰ্ট মিটাৰ হৈছে স্মাৰ্ট ডকাইত। স্মাৰ্ট মিটাৰৰ জৰিয়তে আমাৰ সাধাৰণ ঘৰুৱা গ্ৰাহকসকলৰ পকেট মাৰিছে বিজেপি চৰকাৰে। স্মাৰ্ট মিটাৰৰ জৰিয়তে সাধাৰণ মানুহৰ ওপৰত APDCL লুণ্ঠন ৰাজ চলাইছে। স্মাৰ্ট মিটাৰৰ জৰিয়তে শক্তি বিভাগ নন্দিতা গাৰ্লুছাৰ শক্তি বিভাগে আমাক স্মাৰ্ট ডকাইতি কৰিছে। আমাক কোনো বিজ্ঞানী কোনো ইঞ্জিনিয়াৰ কোনো ডাঙৰ মানুহ হ'ব নালাগে। আমাৰ গাঁৱৰ মানুহৰ চকুৰ সন্মুখত দুখন ছবি আঁকি দিলে। ডিজিটেল মিটাৰ বা মেনুৱেল মিটাৰ থাকোঁতে যিবিলাক মানুহে 5টা বা 10টা লাইট লগাইছিলে, 2খন চিলিং ফেন লগাইছিলে, কেতিয়াবা অকণমান মটৰ লগাইছিলে, খুব বেছি এটা ফ্ৰিজ লগাইছিলে, তেওঁলোকৰ 180 টকাৰ পৰা খুব বেছি গৰমৰ দিনত 350 টকালৈকে বিল উঠিছিলে। সেই মানুহবিলাকৰ স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত স্মাৰ্ট মিটাৰৰ জৰিয়তে এতিয়া 2000 পৰা 5000 কাৰোবাৰটো 15-20 হাজাৰ পৰ্যন্ত একেইবিলাক ঘৰুৱা গ্ৰাহকৰ ঘৰত বিল আহিছে। গতিকে এই কথা বতৰাবিলাকে সাংঘাতিক ধৰণে আমাক ক্ষোভিত কৰি ৰাখিছে। যিকোনো মুহূৰ্ততে আমাৰ কাৰেণ্ট কাটি দিয়া হয়, যিকোনো মুহূৰ্ততে তেওঁলোকে 400 টকা ফাইন লগায়, দিন নাই ৰাতি নাই কথা নাই। যিবিলাক তেওঁলোকৰ ক্ৰাইটেৰিয়া এইবিলাক আমি না বুজি পাওঁ, না ডায়েগ্ৰামবিলাক বুজি পায়, না তেওঁলোকে সাধাৰণ গ্ৰাহকক বুজি পোৱাকৈ তেওঁলোকে যে সৰলীকৰণ কৰিছে এইবিলাক একো নকৰে। খালি তেওঁলোকৰ কেৱল লুণ্ঠন। এই অফিচলৈ আহিলে কোনো সুদুত্তৰ নাপায়। মুখ্যমন্ত্ৰীগৰাকীয়ে যোনে প্ৰশ্ন কৰে তেওঁৰ ঘৰত 2টা মিটাৰ লগাই দিম বুলি কয়। সেইগৰাকী মুখ্যমন্ত্ৰীয়ে অথচ ওলোটাকে তেওঁলোকে স্বীকাৰ কৰিছে যে যিটো মিটাৰ বেয়া বুলি তেওঁলোকে মেনুৱেল মিটাৰ আঁতৰাই দিছিলে, এতিয়া আকৌ স্মাৰ্ট মিটাৰ গুণাগুণ পৰীক্ষা কৰিবলৈ সেই মিটাৰটোকে তেওঁলোকে ব্যৱহাৰ কৰিছে। তাৰ পৰা এই কথাটো স্পষ্ট যে তেওঁলোকেই স্বীকাৰ কৰিছে যে আগৰ মিটাৰটোৱে ভাল আছিল, এতিয়া মিটাৰটো বেয়া। তাৰ দ্বিতীয়তে আপোনালোকে জানে গেজেট নটিফিকেশ্যনত স্পষ্টকৈ লিখিছে, এই নটিফিকেশ্যনখনত স্পষ্টকৈ লিখি দিছে যে অল গভৰ্ণমেণ্ট অফিচ ব্লক লেভেল এণ্ড এবভ and industrial and commercial consumers shall be metered with smart meter with prepayment mode by December 23. কিন্তু অসমৰ 90% চৰকাৰী অফিচত এতিয়া স্মাৰ্ট মিটাৰ নাই। যি স্মাৰ্ট মিটাৰ ডিচেম্বৰ 2023 ভিতৰত চৰকাৰী অফিচ ডাঙৰ ডাঙৰ বাগান ডাঙৰ ডাঙৰ মিলত লগাবলৈ আহিছিলে, ডাঙৰ ডাঙৰ মলত লগাবলৈ আহিছিলে, গোটেই অসমত আমি পৰীক্ষা কৰিছোঁ। 90% মানুহৰ এতিয়া ডাঙৰ ডাঙৰ বাগানবিলাকত স্মাৰ্ট মিটাৰ নাই, প্ৰিপেইড মুডত নাই। তেওঁলোকক আগতীয়াকৈ কাৰেণ্ট দি গোটেই মাহ বেপাৰ কৰি পিছত দিবৰ কাৰণে সুবিধা কৰি দিছে। কিন্তু গাঁৱৰ হাজিৰা কৰা BPL অৰুণোদয় পোৱা মানুহ 1250 টকা অৰুণোদয় পোৱা মানুহক 3000 টকা আগতীয়াকৈ বিল লৈ লৈছে। 250 টকা বৃদ্ধ পেঞ্চন পোৱা মানুহক 4000-5000 টকা বিল দিছে। এই কেনেকুৱা ৰাইজৰ চৰকাৰ, কেনেকুৱা জাতি মাটি ভেটি চৰকাৰ? সকলো ৰাইজ আছে, আপোনালোকে সোধক। এইবিলাক মানুহটো সকলো মানুহে এসময়ত বিজেপিক ছাপোৰ্ট কৰিছিলে, সকলো মানুহে অৰুণোদয় লৈছে, সকলো মানুহে আকৌ এবাৰ মোদী চৰকাৰ বুলি কৈছিলে। কিন্তু এই মানুহবিলাকে এতিয়া ভোট দি জিকোৱাৰ পিছত তেওঁলোকে এনেকুৱা ধৰণৰ লুণ্ঠন ৰাজ চলাইছে। যেতিয়া আমি প্ৰশ্ন কৰিবলৈ যাওঁ তেওঁলোকে উল্টাই আমাক কয় যে নাই ঠিকে আছে, মানুহবিলাক চোৰ, মানুহবিলাকে কাৰেণ্ট মিছ ইউজ কৰিছে। গতিকে এই গোটেই কথাটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ আৰু কোনো কাৰণত আমি বৰ্ধিত হাৰত বিদ্যুতৰ মাচুল আমি মানি নলওঁ। আজি APDCL তিতাবৰ সংমণ্ডলক আমি 15 দিনৰ সময় বান্ধি দিছোঁ। যিবিলাক মিটাৰ ইতিমধ্যে লগোৱা হ'ল সেই মিটাৰবিলাক খুলি তেওঁলোকে পুৰণা মিটাৰ লগাই দিয়ক, নহ'লে স্মাৰ্ট মিটাৰটোকে প্ৰিপেড আৰু পোষ্টপেড 2টা মুড আছে, পোষ্টপেড মুড কৰি দিয়ক, নতুবা আগৰ মিটাৰটো আমাক ঘূৰাই দিয়ক। যিটো মিটাৰক লৈ মানুহৰ ছেটিছফেকশ্যন আছে আৰু যিটো মিটাৰক লৈ অসন্তুষ্টি আছে, তেজ উৰি খাইছে, সেই মিটাৰটো সলকাই দিয়ক, নহ'লে ৰাইজে সলকাই পেলাব। তেতিয়া আমাক ধাৰা দেখুৱাই লাভ নাই, তেতিয়া পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰা বুলি কৈ লাভ নাই। ৰাইজে নিজে খুলি অফিচত মিটাৰ দলিয়াই দিব। কিয় দলিয়াই নিদিব? গাঁৱৰ তেজ উৰি খোৱা বস্তু এটা মূৰৰ ওপৰত কিয় লগাই থাকিব? আমি ভোট দিছোঁ, কালি পৰহিলৈকে বিদ্যুৎ সেৱা আছিলে, ছাৰ্ভিচ আছিলে, এতিয়া বজাৰৰ হাতত মেলি দিছে। এতিয়া আদানীয়ে ঠিক কৰিব আমাৰ বিল কিমান আহিব, এতিয়া জেনাছে ঠিক কৰিব আমাৰ বিল কিমান আহিব। ইয়াত APDCL মানুহ ভোজ খাই বহি থাকিব, নন্দিতা গাৰ্লুছা শুই থাকিব, টোপনি যাব, হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সাম্প্ৰদায়িক ৰাজনীতি কৰি থাকিব, আমাৰ মাজত হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিব, আমাৰ মাজত BJP কংগ্ৰেছ কাজিয়া লগাব, তেওঁৰ পত্নীয়ে বিঘাই বিঘাই মাটি কিনিব, আমাৰ মানুহক তেওঁলোকে লুটন দিব। এইটো কেতিয়াও নহ'ব। এইটো স্পষ্ট কথা। এই মিটাৰ খুলি পেলাওক, আমাক পুৰণা মিটাৰ দিয়ক আৰু নতুনকৈ যাতে এটাও মিটাৰ তেওঁলোকে স্মাৰ্ট মিটাৰ নলগায় সেই কথাটো আমি সকীয়াই দিবলৈ আজি APDCL মুৰ্দাবাদ, APDCL হায় হায়।
এপিডিচিএলৰ কাম নাই এপিডিচিএলৰ কাম নাই এপিডিচিএলৰ কাম নাই শক্তি বিভাগৰ কাম নাই উতলা মন্ত্ৰী নন্দিতা গাৰ্লছাৰ কাম নাই শক্তি বিভাগ নিপাত যাও অসম চৰকাৰ হয় হয় কথা সহ কি মুখ্যমন্ত্ৰীৰ কাম নাই দুখীয়া মানুহক লুটি খাবলৈ দিয়া নহ'ব মানুহৰ পকেট মাৰিবলৈ দিয়া নহ'ব মানুহৰ পেটত লাত মাৰিবলৈ দিয়া নহ'ব মানুহৰ পেটত গুৰ মাৰিবলৈ দিয়া নহ'ব স্মাৰ্ট মিটাৰ নামত স্মাৰ্ট ডকাইতি বন্ধ হ'ব লাগিবই গতিকে 1001 ৱাটে 1 কিলোৱাট গতিকে 1001 ৱাটে যদি 1 কিলোৱাট হয় তেতিয়াহ'লে দিনে ৰাতিয়ে সেই 10 ৱাটৰ লাইটটো জ্বলাই থ'লেও 5 টকা নুঠে হয়নে নহয় 1 ইউনিট উঠিব নেকি নুঠে গতিকে আমাৰ লাইট 5টা আছে চিলিং ফেন 2খন আছে খুব বেছি হয়নে নহয় আমাৰ ঘৰত লাইট 5টা আছে 6টা আছে 10 ৱাটৰ সৰু কাৰণমতে জ্বলাই নথওঁ মই কৈছোঁ আজিকালি চুৰৰ কাৰণে সুবিধা হৈ গৈছে বিল উঠিব বুলি মানে লাইট বন্ধ কৰি থ'বলৈ গৈছে গাঁৱত গোটেই চুৰ হৈছে এখন আজিকালি আগৰ ফেনৰ নিচিনা নেকি নহয় আগতে ৰাজদূতখনে বুলেটখনে ভেস্তাখনে যিমান তেল খাইছে এতিয়া স্কুটিখনে ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী